Hi everyone, কলকাতাৰ পৰা আহি পোৱা একমাহ হ'বলেই হ'ল। এতিয়ালৈকে মই ভিডিঅ' দি শেষ কৰিবই পৰা নাই। মানে মই আহাৰ ভিডিঅ'টো দিবলৈ আছে, তাৰ আগৰ ভিডিঅ' এইটো টিকেট কাটিবলৈ যোৱা ভিডিঅ'। তো আমি ওলাই আহিছিলোঁ পিংকি মাহী, মই আৰু হাজবেণ্ড। আমি টিকেট কাটিম বুলি ওলাই আহিছিলোঁ আৰু যদি সময় হয় তেতিয়া পিংকি মাহীক বোলো অকণমান ফুৰাবলৈ লৈ যাম ভিক্টোৰিয়া মেমৰিয়েলৰ ফালে, সেই বুলি ভাবিছিলোঁ। আহি আমি প্ৰথমে ব্ৰেকফাষ্ট কৰিছোঁ। এইটো আমি পাৰাঠা খালোঁ, লগতে দিছিলে মটৰ চব্জি। আসসালামু আলাইকুম, কি খবৰ সকলোৰ? আশা কৰিছোঁ সকলো ভালে আছে। মোক পিছে ভাল আল্লাহৰ আপোনালোকৰ দুবাত। যিহেতু নানীক আমাৰ চেকআপটো কৰাই হৈ গ'ল, এতিয়া আৰু চেকআপ নাই, আফটাৰ 1 মান্থ আছে। তো সেইটো কাৰণে আমি ঘৰলৈ যাবগৈ পাৰিম। এতিয়া আমি আহিছোঁ টিকেট কাটিবলৈ। টিকেটো কাটিম আৰু লগতে মাহীকো লৈ আনিছোঁ। ভাবিছোঁ আজি মাহীক ভিক্টোৰিয়া দেখাই আহোঁ। ইক' পাৰ্ক যোৱাৰ কথা আছিলে তো ক'লোঁ মই ভিক্টোৰিয়া গৈ ভাল লাগিব, তো সেইটো কাৰণে লৈ আহিছোঁ। বাকী চাওঁ এতিয়া কিমান টাইম লাগে টিকেট কাটোতে। ওলাই আহিছোঁ আৰু গৈ আছোঁ চিটি বাছৰ কাৰণে খোজকাঢ়িব লাগে ন, অকণমান দূৰ খোজকাঢ়ি এতিয়া আমি আহি আছোঁ DLF ফালেদি। তো ব্লগটো চাই থাকিব। ষ্টাৰ্ট কৰি দিলোঁ মাহী, আৰু এইফালে আমাৰ দেখাই দিয়া কি কৰি আছা তুমি? আমি আহিছিলোঁ তৎকাল টিকেট কৰিবলৈ কিন্তু আমি ইমানেই মানে চিটি বাছৰ কাৰণে ৰখিলোঁ, ইমান দেৰি বাছ অহাই নাছিলে। চব বেলেগ বেলেগ জেগালৈ যায়, কিন্তু মানে আমি য'ত যাব লাগে সেইফালে এখনো বাছ নাযায়। বহুত দেৰি পিছত আমি পালোঁ, মানে আধা ঘণ্টামান ৰখিলোঁ, তাৰপিছত আমি পাইছোঁ। কিন্তু আমি লাকিলি তৎকাল টিকেট আৰম্ভ হোৱাৰ আগত তাত গৈ পাই গৈছিলোঁগৈ। কিন্তু আমাৰ আকৌ কি হ'ল, আমি টিকেট নাপালোঁ। তৎকালতো ৱেইটিং, আৰু তেনেকৈ নানীক নিবলৈ অকণমান ৰিস্কি হৈ যায় ন, তো সেইটো কাৰণে। আৰু এতিয়া আমি এখন বাছ পালোঁ ফাইনেলি, এখন ৰখিছে, আমি ইয়াতে যাওঁ উঠোংগৈ আৰু। আমি ঘৰলৈ যাবলৈ নাপাইছোঁ আৰু আমাৰ মাথা চাথা বেয়া হৈ গৈছে। টিকেট কনফাৰ্ম পোৱা নাই, আমাৰ অৱস্থাটো বেয়া। কি কৰিম, উপায় নাই, আমাৰ হাতত নাই টিকেট। চব মানুহৰ দিগদাৰ হৈছে, কনফাৰ্ম নাই পোৱা। এগৰাকী মানুহ লগ পালোঁ, হাজবেণ্ডৰ গা ভাল নাই, বাট যাবলৈ নাই পোৱা। ভিক্টোৰিয়ালৈ ক'বা পাম, বাছ এটোকে সোধা নহ'লে। चाट खावाले हमें दादा चाट बनाए, जल कम दीजिएगा तीखा कम। कुरकुरे गाइस, এতিয়া আমি ভিক্টোৰিয়া আহি পাই গ'লোঁ আৰু বহুত জোৰ ভোক লাগিছে। তো পাপৰি চাট খাব লৈছোঁ। পাপৰি চাট এতিয়া খাই লওঁ, বহুত দেৰিলৈকে পেটটো থাকিব আৰু ভৰ্তি হয়। এইটো লৈ দৌৰিছে যে কাউৰীটো, আৰু মুখত ধৰিছে কাউৰীটো চোৱা। ওলালোঁ এতিয়া এক্সিট চাইড দি। এইফালে দোকান আছে, বহুত দোকান আছে, ক'ল্ড ড্ৰিংকছৰ, জুচৰ, ছানগ্লাছো বিকিছে, চায়ো বিকিছে। এতিয়া আমি আকৌ যাম, আকৌ টিকেট কাটিবলৈ যাম। পালোঁ দেই উঠিবলৈ। বাছ পালোঁ আমি আহিবৰ কাৰণে, দৌৰাদৌৰিকৈ আমি দৌৰিছোঁ। গৰম উঠি গ'লে, কালি বতৰৰ পৰা ডাৱৰীয়া ন, কালিও আছিল ডাৱৰীয়া ন, এতিয়া একেবাৰে পূৰা গৰম। গাইজ, যিহেতু আমি টিকেট পোৱা নাছিলোঁ, সেইটো কাৰণে নানীৰ আৰু মোৰ টিকেটটো কনফাৰ্ম টিকেট আমি কাটিলোঁ তাৰপিছত ভাবিলোঁ আমি তৎকাল কাটিম, কিন্তু দেখিছোঁ তৎকালতো ৱেইটিঙে আছে। সেইটো কাৰণে আমি আকৌ এতিয়া আহি গ'লোঁ চিয়ালদা ষ্টেচন, ইয়াত টিকেট কাটিবৰ কাৰণে। তো ইয়াত ৰখি আছোঁ আৰু লাইন ধৰি ধৰি।
ফাৰ্ষ্ট টাইম মেট্ৰ'ত উঠিম দেই গৈ আছোঁ গাইজ এই আমি মেট্ৰ' টিকেট ল'লোঁ ফাইনেলি গাইজ আমি মেট্ৰ'ত উঠি গ'লোঁ আৰু মানে তললৈ চিৰিটো নামি আহিয়ে চিধা ট্ৰেইনখন পায়ে গ'লোঁ যে ভিডিঅ' কৰিব নহ'লে ভালকৈ তো উঠিয়ে মানে ভিডিঅ' কৰিছোঁ আৰু দেই গাইজ ফাৰ্ষ্ট টাইম মেট্ৰ' ভাল লাগিছে ইমান ধুনীয়া হয় ভিতৰখন ভাল লাগিছে নেকি গোটেই চলিলে কাম ভাল লাগিব এনে উঠি ভাল লাগে চ' গাইজ আমি নামি গ'লোঁ মেট্ৰ'ৰ পৰা আৰু এখন আমি অহা মেট্ৰ'খন গৈ আছে ফালি চিলি ভাল লাগিলে মানে প্ৰথমবাৰ উঠিছোঁ ভাল এক্সপিৰিয়েঞ্চ ভাল মেমৰিজ এতিয়া আমি ওলাবলৈ লৈছোঁ আৰু ওলাবলৈ কাৰণেও ইমান লম্বা লাইন সোমাওঁতে আমি লাইন ধৰিবলগা নহ'লে চব আহি আহি বহিয়ে আছিলে যে ওলাবলৈ কিন্তু লাইন এতিয়া আমি আকৌ চিটি বাছ ল'ব লাগিব আমি যাবলৈ আমাৰ জেগালৈ আৰু যেনতেন আমি টিকেট কাটিলোঁ যেনিবা কনফাৰ্ম নহয় ৱেইটিঙত হ'লেও আমি টিকেটটো কাটিলোঁ আলহী কৰাত আৰু সেয়াই আছিলে আজিৰ দিনটোৰ আমাৰ টিকেট কটা আৰু ভিক্টৰিয়া মেমৰিয়েল যোৱা আপোনালোকে দেখালোঁ আপোনালোকক যিকণ কৰিলোঁ যদি আপোনালোকে এইটো ব্লগ চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ বাই বাই কৈ দিম নেকি